খাতুন জিন্দাবাদ জাকির হোসেন মুর্দাবাদ জাকির হোসেন মুর্দাবাদ ইনকলাব জিন্দাবাদ ন্যায় লাগে ন্যায় লাগে ন্যায় লাগে ন্যায় লাগে মুর্দাবাদ 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 হায় 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 মুর্দাবাদের দি হায় 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 ভোট তোর বিচার লাগে বিচার লাগে বিচার লাগে ভোট তোর বিচার লাগে বিচার লাগে বিচার লাগে জিন্দাবাদ জিন্দাবাদ সাতান্ন নং কাদং গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যপদ প্ৰাৰ্থী কংগ্ৰেছ দলৰ পৰা টিকেট পাই মই ইলেকশ্যন খেলাইছোঁ। মই যোৱা 12 তাৰিখত ৰাতিপুৱা 6 বজাত মোৰ ইলেকশ্যনৰ ঘোষণা কৰিল। মই জয়লাভ কৰিছোঁ 1023 ভোটত। তাৰপিছত তাতে কি ঘটনা হৈছে মই সেইটো ক'ব নোৱাৰোঁ। সন্ধিয়াত মই 2টা বজাত তাত গ'লোঁ, যাই কেনে উইনাৰ শ্লিপৰ কাৰণে মই আই কাৰ্ডটো দিলোঁ। দিয়াৰ পাছতে মই ক'লোঁ যে উইনাৰ শ্লিপটো দিয়ক। সি ক'লে যে এতিয়াও অহা নাই, ডিচি ছাৰৰ কাছত আছে, অলপ পিছত আহক। অলপ পিছত কৈ কেনে ৰখি কেনে 5টা বা 5:30টাত তেতিয়া মই গৈছোঁ। যোৱাৰ পিছতে সি কৈছে যে আপোনাৰ নামটো নহয় জিন্নাত ৰেহনা, সি 106 ভোটত জয়লাভ কৰিছে। মই কৈছোঁ এইটো কেনেকৈ হয়? মই 1023 ভোটত মই জিতিছোঁ। মই কাউণ্টাৰত যাই কেনে অফিচাৰক ক'লোঁ যে ছাৰ এইটো কেনেকুৱা হয়? মই 1023 ভোটত মই জিতিছোঁ, এইটো যি গাঁঠিছে তাৰ নামত উইনাৰ শ্লিপ কেনেকৈ আহে? সি কয় মই নাজানো। জাকিৰ সিকদাৰ ছাৰক ক'লোঁ যে ছাৰ এইটো কেনেকুৱা হয়? মই 1023 ভোটত জিতিলোঁ ৰাতিপুৱাই, এতিয়া কিয় এইটো ঘটনা হ'ল? মই জাকিৰ সিকদাৰ কয় যে এটা এপ্লিকেশ্যন দিয়ক ৰিকাউণ্টৰ জনে, এইটো দিয়ক, তাৰপিছত ৰিকাউণ্ট হ'ব। মোৰ সন্দেহ হৈছে জাকিৰ সিকদাৰ আৰু EDF-ৰ যে আশৰাফুল আৰু নেতাবিলাকে সবকেইটাই মিলি কেনে এই ৰাজনীতিটো কৰিছে। আশরাফুল কি বিধায়ক নেকি? আশৰাফুল বিধায়ক। সেইকাৰণে আজি মই প্ৰতিবাদ কৰিলোঁ। এটা কি বিচাৰে আপুনি? এতিয়া মই ন্যায় বিচাৰ চালোঁ আৰু আইনৰ মাজত মই বিশ্বাস আছে, আইনে মোক ন্যায় বিচাৰ দিব বুলি মই আশা কৰিছোঁ। মই বোৱাৰী লৈ কংগ্ৰেছ দলৰ পৰা টিকেট লৈ নিৰ্বাচন খেলিছিলোঁ। নিৰ্বাচন খেলাৰ পিছত ৰাইজৰ অভূত সঁহাৰি পাইছোঁ, মৰম পাইছোঁ, ভোটো দিছে। 11 তাৰিখ ৰাতি 1:30মান আমাৰ কাউণ্টিং আৰম্ভ হৈছে। কাউণ্টিং শেষত ৰাতিপুৱা 5:30টা বজাত খবৰ পালোঁ যে আমি জিকিছোঁ। আমাৰ প্ৰাৰ্থীজনে জিকিছে 1023টা ভোটত। তেতিয়া আমাৰ প্ৰাৰ্থী আৰু কাউণ্টিং এজেণ্টবিলাকে কাউণ্টাৰত গৈছিল মানে উইনাৰ শ্লিপ আনাৰ কাৰণে। ছাৰে কৈ দিছে যে এতিয়া নহয়, অলপ পিছত আহক। আমাৰ ডিচি ছাৰে নাই, তেওঁলোকে চহী কৰিব লাগে, 2টা বজাত আহক। এটা বিশ্বাসত আমি ঘৰৰ পৰা অফিচত ঘূৰি আহিছোঁ কাউণ্টিঙৰ পৰা। যিটো উইনাৰ শ্লিপ দেও কৰি মাৰি 5টা 6টামান বজাত কাউণ্টাৰ চিলাৰ ওলাইছে, কিন্তু আমাৰ বোৱাৰী চাহিদা খাতুনৰ নামত নহয়, ইউৰোপৰ প্ৰাৰ্থীগৰাকী যিজন ঘাটিছিল জিন্নাত ৰেহনা, তেওঁৰ নামত ওলাইছে। কিন্তু আমাৰতো তাৰমানে ৰিকাউণ্ট নিদিলাক। নিদিয়াৰ পিছত আমি ঘৰলৈ আহিলোঁ। এইটো ষড়যন্ত্ৰ হৈছে মানে অফিচাৰসকলৰ ষড়যন্ত্ৰৰ লগতে এতিয়া আমাৰ দলীয় নেতৃত্বৰ জাকিৰ সিকদাৰ আৰু EDF-ৰ বিধায়ক, তেওঁলোকৰ লগতে এটা বুজাপৰা হৈছে। মই এইটো সন্দেহ কৰোঁ। আজি আমি প্ৰতিবাদী কাৰ্যসূচী এখন লৈছিলোঁ যে ন্যায়ৰ বিচাৰ লাগে আৰু অবৈধভাৱে যিজন প্ৰাৰ্থীক তাৰমানে জিকাই দিছে তেওঁক আমি নামানো, বা হয়তো চাহিদা খাতুনৰ ন্যায় বিচাৰটো আমাৰ লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।